জামুগুৰিহাটত লাচিত দিৱস উদযাপন উন্মোচন হল 5 কুইণ্টল ওজনৰ 12 ফুট উচ্চতাৰ বিশাল প্ৰতিমূৰ্তি গাম্ভীৰ্যপূৰ্ণ আলোচনা চক্ৰ আজি লাচিত দিৱসৰ দিনা জামুগুৰিহাটৰ শান্তিপুৰস্থিত মাৰ্কেটিং কমপ্লেক্সৰ সন্মুখত উন্মোচন কৰা হল মহাবীৰ লাচিতৰ এক বিশাল প্ৰতিমূৰ্তি উন্মোচিত হৈছে লুক্ষ্ম গোহাঁই বৰুৱাৰ হাতে দিয়া মহাবীর লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি লাচিত বৰফুকনক আমি আজি অসংখ্য শ্ৰদ্ধা সহকাৰে আমি নৱৰবাসীৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। এয়া সম্পূৰ্ণ আহোম পৰম্পৰাগত নীতি নিয়মৰ মাজেদি আমি আনুষ্ঠানিকভাৱে লাচিত বৰফুকন দেৱৰ এই মহান প্ৰতিমূৰ্তি আজি আনুষ্ঠানিকভাৱে আমি এগৰাকী মহান বীৰক আমি যুৱ উদ্যোগী নীৰজ নিহিম হাজৰিকাৰ প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিওৱা 12 ফুট উচ্চতাৰ আৰু 5 কুইণ্টল ওজনৰ এই বিশাল প্ৰতিমূৰ্তি ভাগ উন্মোচন কৰে অসম শিক্ষা পৰিষদৰ উপাধ্যক্ষ শিক্ষাবিদ ৰুক্ম বুঢ়াগোহাঁয়ে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই উন্মোচনী অনুষ্ঠানত বৃহত্তৰ জামুগুৰিহাটৰ ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত আছিল। ইয়াৰ পাছতে অসমীয়া জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ ওপৰত এখনি গাম্ভীৰ্যপূৰ্ণ আলোচনা সভাও অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদ দয়ানন্দ বুঢ়াগোহাঁই আৰু বলিন কোঁৱৰকে ধৰি অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। উল্লেখ্য যে লাচিত দিৱসৰ লগত সংগতি ৰাখি আজি নদুৱাৰ সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এখনি আলোক্ষ নাটক প্ৰদৰ্শন কৰে। শত্ৰু মোৰ আই বুকুত ভৰি দি ৰখি আছে সূৰ্য উঠাৰ আগত গড় উঠি যাব লাগে আপোনাৰ আদেশ সেইমতেই হ'ব। কাম কৰি দেহাটো একেবাৰে অৱসৰ কৰিছে মোৰ গোটেই গাটো বিষত লৰাব নোৱাৰা হৈছো। অলপ জিৰণি লৈ লওঁ অলপ জিৰণিকে লৈ লওঁ নেকি আকৌ কামত লাগি যাম পিছত। বনুৱাবোৰে কাম কৰি কৰি অৱস হৈ পৰিছে। হ'ব অলপ জিৰণি লওক ৰাতিও বেছি হোৱা নাই পোৱালৈ এতিয়াও বহুত সময় আছে। ময়ো ইয়াতে অকণমান জিৰণি লৈ লওঁ। সকলো দেখোন শুই আছে ইফালে ঘৰৰ কাম আধা হৈ পৰি আছে। সকলো নিশ্চিন্ত মানে শুই আছ ইফালে বিদেশী মোগল আহি পানীৰ ঢাপ মাৰেহি। উঠ কাইলৈ অসমৰ ভৱিষ্যত একমাত্ৰ এই গড়টোৱে
অসমৰ মানুহৰ জীৱনক লৈ হেতালি খেলিছ তহঁতক মই কেতিয়াও ক্ষমা নকৰো মমাই বৰফুকন ডাঙৰীয়া আপুনি কেতিয়া আহিলে মমাই এয়া কি তোমাৰ দায়িত্ব পালন কৰিছা সন্মুখত শত্ৰুক ৰুধিবলৈ গড় নিৰ্মাণ নকৰি বনুৱাবিলাকক তুমি শুবলৈ দিছা আৰু নিজেও শুই আছা তোমাৰ দৰে মানুহৰ অসমত কোনো প্ৰয়োজন নাই কোনো ক্ষমা নাই কোনো দয়া নাই দেশত গৈ মমাই ডাঙৰ সহায় উজাহে আহিছ বৰষা কৰিছ লুইতৰে বুকুত উজাহে আহিছ বৰষা কৰিছ আজি শৰাই ঘাট তেজেৰে ধুম নাচিতে কৈছো মই আজি আমাৰ কাৰণে বৰ আনন্দৰ দিন লাচিত দিৱসৰ এই পবিত্ৰ দিনটোতে আমাৰ নীৰজৰ উদ্যোগত বিভিন্ন সংগঠন ৰাইজৰ সহযোগত যি মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি প্ৰতিষ্ঠিত হ'ল এই নদুৱাৰ অঞ্চলত এই মূৰ্তিভাগ প্ৰতিষ্ঠিত হোৱাত মই অতিকৈ আনন্দিত মোৰ সমষ্টিৰ ভিতৰতে যিহেতু প্ৰতিষ্ঠিত হৈছে যে অসমীয়া জাতিৰ স্বাভিমান আমাৰ সূৰ্য বীৰ্য প্ৰতীক লাচিত বৰফুকন আৰু লাচিত বৰফুকনক আচলতে আমি সদায় সাহসৰ প্ৰতীক হিচাপে আমি লওঁ যেতিয়াই জাতিটোৰ কাৰণে কিবা কাম কৰিবলৈ যাওঁতে ক'ৰবাত যদি আমি চিন্তিত হ'ব লগা হয় তেতিয়াই লাচিত বৰফুকনৰ কথা মনত পেলাই আমি এক আত্মবিশ্বাসৰে সাহসৰে পদক্ষেপ আগবঢ়াই গৈছোঁ গতিকে সেই মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তি আমি সদায় দেখি থকাকৈ প্ৰতিষ্ঠিত হোৱাটো মই এগৰাকী অসম মাতৃৰ সন্তান হিচাপে মনে প্ৰাণে বিচৰা এটা কাম হৈ উঠিছে মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ আজি এই লাচিত দিৱসৰ দিনটোতে সমগ্ৰ নদুৱাৰবাসী লৈ আৰু বিশেষকৈ যুৱ প্ৰজন্মলৈ যে আমাৰ জাতিটোক যেনেকৈ লাচিত বৰফুকনে সুৰক্ষিত কৰি থৈ গ'ল আজি এইখন অসমত আমি যেনেকৈ থাকিবলৈ পাইছোঁ যদি মোগলৰ হাতত পৰা আমাৰ মহাবীৰ লাচিত বৰফুকনে আমাক ৰক্ষা নকৰিলেহেঁতেন এইখন অসম কি হ'লহেঁতেন গতিকে এই অসমখন সুৰক্ষিত কৰাৰ দায়িত্ব লাচিত বৰফুকনৰ আদৰ্শৰে আমি সকলোৱে আগবাঢ়ি যাব লাগিব আজি আমাৰ আগত ডাঙৰ প্ৰত্যাহ্বান হৈছে যে আমি আচলতে পথাৰ বজাৰ দখল কৰাৰ ক্ষেত্ৰত যিমান সাহসৰে কষ্টৰে কাম কৰিব লাগে ক'ৰবাত যেন আমি পিছ হুৱকি আহিছোঁ আমি বহিৰাজ্যত গৈ কোম্পানীত গৈ হতাশাত ভোগা যিবিলাক কথা বতৰা হৈছে তাৰ আমি প্ৰত্যাহ্বান হিচাপে লৈ আমি কৰ্ম সংস্কৃতিৰ জৰিয়তে উৎপাদনমুখী যাত্ৰাৰ জৰিয়তে বজাৰ দখল কৰিবৰ কাৰণে আমি যদি সাহসৰে শক্তিশালীভাৱে আত্মবিশ্বাস লৈ আগনাবাঢ়ো কিন্তু জাতিটো আমি কাৰোবাৰ হঠাৎ হয়তো নিশেষ হৈ যাম গতিকে মই যুৱ প্ৰজন্মলৈ এইটোৱে আহ্বান যে কৰ্ম সংস্কৃতিৰ যাত্ৰাটো ত্বৰান্বিত কৰক আমাৰ মাটি আমি ব্যৱহাৰ কৰোঁ চৰকাৰেও যথেষ্টখিনি দূৰদৰ্শিতাৰে চিন্তা কৰিছে চৰকাৰেও শক্তিশালীভাৱে চৰকাৰ আৰু জনসাধাৰণৰ সাকুস্বৰূপ বিষয়া কৰ্মচাৰী সকলোকো কৰ্ম সংস্কৃতিত যাতে কোনো হেমাহি নকৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখি যদি আঁচনিবিলাক সফল কৰিবৰ কাৰণে কাম কৰি যাওঁ আৰু উৎপাদন যদি আমি বৃদ্ধি কৰি বজাৰখন আমি দখল কৰিব পাৰোঁ মাছ মাংস গাখীৰ কণীৰ পৰা আৰম্ভ কৰি
কৃষিজাত সামগ্ৰী উৎপাদন কৰি যদি আমি আগবাঢ়ি যাওঁ নিশ্চয় সমৃদ্ধিশালী অসম গঢ়িবলৈ সক্ষম হ'ম আৰু অসমীয়া জাতি আমি কাৰো মুখলৈ চাব নগা নোহোৱাকৈ আমাৰ যথেষ্ট আছে এইখিনি আমি লৈ আগবাঢ়ি গৈ শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিম নহ'লে কৈছেই সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাই যে কৈছে আমি অসমীয়া যে লক্ষীনাথ বেজবৰুৱাই কৈছিলে যে আমি অসমীয়া কিহৰ দুখীয়া সকলো আছিল আছে নুগুণো নলওঁ গম ভূপেন হাজৰিকাই কৈছে যে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম যে ৰসাতলে যাব গতিকে আমি যাতে ৰসাতলে যাব লগা নহয় আজি লাচিত দিৱসৰ পবিত্ৰ দিনটোত এই সংকল্প ল'বলৈকে মই সকলোকে আহ্বান জনাইছোঁ Bureau Report, Assam Today.